নমস্কাৰ বন্ধুসকল, আপোনালোকে যদি প্ৰকৃততে আপোনালোকে জুবিন দাক ভাল পায় তেতিয়াহ'লে আপোনালোকে ভোটটো চাই চিন্তি দিব। কাৰণ আপোনালোকে দেখি আছে আজি ছমাহ হৈ গ'ল, ছমাহ পাৰ হৈ গুচি গ'ল, জুবিন দাই ন্যায়টো নাই দিয়া। কাৰণ বিজেপি চৰকাৰে অকল দিমকৈ থাকিলে ন্যায়টো। ইলেকশ্যন আগলৈকে দিম বুলি কৈছিলে, কিন্তু ন্যায়টো আজিলৈকে নহ'লগৈ। ইলেকশ্যন এতিয়া আহি পাই গ'লহি। সেইবাবে অসমবাসী ৰাইজক এটা অনুৰোধ কৰিছোঁ, যদি প্ৰকৃততে আপোনালোকে ভাল পায় জুবিন দাক, তে সেইমতে আপোনালোকে ভোটটো প্ৰদান কৰিব। কাৰণ সেই মানুহজন এটা সত্তা আছিলে। এটা সত্তা মানে কি, প্ৰত্যেকটো জনজাতিৰ কাৰণে এটা সত্তা আছিলে। তেওঁ কি কাম কৰা নাছিলে অসমবাসীৰ কাৰণে? তেওঁ নিজৰ জীৱনটো হেৰি কৰি চবকে বিলাই দিলে। যত যি ঘটিছিলে, যত যি হেৰি কৰিছিলে, প্ৰত্যেকটো মাতা মানুহটো আছিলে জুবিন দা। কাৰণ জুবিন দাই আজি নাইকিয়া হৈ গ'ল। এইটো পৰিকল্পিত হিচাপে এইটো মাৰ্ডাৰ কৰিলে। এইটো জানি শুনি মাৰ্ডাৰ কৰিছে। এইটো নজনাকৈ মাৰ্ডাৰ কৰা নাই। এইটো কল্পনা কৰিব নোৱাৰি, এনেকুৱা হিচাপত হেৰি কৰি মাৰ্ডাৰটো কৰিলে। তো সেইবাবে আপোনালোকক এটা অনুৰোধ জনাইছোঁ, অসমবাসী ৰাইজে যদি অসমৰ ভিতৰত শান্তি আনিব লাগে, তেতিয়াহ'লে সেইটো হিচাপত আপোনালোকে ভোট প্ৰদানটো কৰিব। আপোনালোকৰ এইটো আহ্বান থাকিলে আপোনালোকৰ ওচৰত। কাৰণ প্ৰত্যেকটো জনজাতিয়ে ভাল পায় তেওঁ, আৰু প্ৰত্যেকটো জনজাতিক তেওঁ লৈয়ে কাম কৰ্মবিলাক কৰিছিলে। এই গান চানবিলাক যে গাইছিলে, প্ৰত্যেক জনজাতিৰ কাৰণে গানবিলাক গাইছিলে। কাৰণ প্ৰত্যেকটো মানুহে ভাল পায় তেওঁক। সেইবাবে ভিডিঅ'টো বনালোঁ। আপোনালোকে ভিডিঅ'টো চাব, আৰু ভিডিঅ'টো খুব শ্বেয়াৰ কৰিব আপোনালোকে, প্ৰত্যেকটো মানুহ যাতে চাব পাৰে। তো আপোনালোকে চিন্তা কৰি চাওক নিজে, বিজেপি চৰকাৰে কিমানখিনি প্ৰতাৰণা কৰিলে মানুহক। কোনটো কথা আপোনালোকৰ ৰিয়েলিটিটো কৰিলে কামটো। কোনটো এটা কথাতে ৰিয়েলিটি কাম কৰা নাই। প্ৰত্যেকটো কথাতে তেওঁ পিছলাই দি আজি ইমানটোলৈকে লৈ আহিলে। তেওঁ নিজৰ মুখে কৈছিলে যে আমি যদি ভোট দিব নোৱাৰোঁ, জুবিন দাই ন্যায় দিব নোৱাৰোঁ, তেতিয়াহ'লে আমাক ভোট দিব নালাগে। তো সেই হিচাপত আপোনালোকে নিজে চিন্তা কৰি চাব কথাটো হয়নে নহয়। কাৰণ পিছলৈকে যে ইলেকশ্যনৰ পিছত যে আপোনালোকক ন্যায় দিব, সেইটো কোনো কথাই নাহে ইয়াত, প্ৰশ্নই নাহে ইয়াত। ইলেকশ্যনৰ আগত যদি ন্যায় নিদিয়ে, তেতিয়া পিছত ন্যায় নিদিয়ে আৰু সেইটো আৰু তেনেকৈ থাকি যাব আৰু জুবিন দাই ন্যায়টো। তেওঁ এই হেৰিবিলাক যে দাখিল কৰিছে, সেইবিলাক আপোনাৰ কি বুলি কয়, চাৰ্জশ্বিটবিলাক যে দাখিল কৰিছে, এই চাৰ্জশ্বিটবিলাক পঢ়োঁতে সিহঁতৰ সময় পাৰ কৰি দিব। কিমান বছৰ যাব কোনো ঠিকনা নাই। সেই হিচাপতে সিহঁতি চাৰ্জশ্বিটবিলাক দাখিল কৰিছে। ইলেকশ্যনৰ পিছত যে আপোনালোকক ন্যায় দিব, সেইটো কোনো কথাই নাহে ইয়াত, প্ৰশ্নই নাহে ইয়াত। ইলেকশ্যনৰ আগত যদি ন্যায় নিদিয়ে, তেতিয়া পিছত ন্যায় নিদিয়ে আৰু সেইটো আৰু তেনেকৈ থাকি যাব আৰু জুবিন দাই ন্যায়টো। তেওঁ এই চাৰ্জশ্বিটবিলাক যে দাখিল কৰিছে, এই চাৰ্জশ্বিটবিলাক পঢ়োঁতে সিহঁতৰ সময় পাৰ কৰি দিব। কিমান বছৰ যাব কোনো ঠিকনা নাই। সেই হিচাপতে সিহঁতি চাৰ্জশ্বিটবিলাক দাখিল কৰিছে, এনেই কৰা নাই। 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিট। তো সেইটো কাৰণে সিহঁতি পৰিকল্পিত সেইটো সিহঁতি কৰিয়ে লৈছে, ষড়যন্ত্ৰটো কৰিয়ে লৈছে। কৰি পেলাই চাৰ্জশ্বিটখিনি দাখিল কৰিছে, যাতে দিন বাই দিন পাৰ হৈ যাওক, জুবিনৰ ন্যায়টো নাহক। সিহঁতি পৰিকল্পনা কৰিছে। সেইবাবে আপোনালোকে নিজে চিন্তা কৰি চাব হয়নে নহয়। কাৰণ জুবিন দাই আমাৰ কাৰণে বহুত কিছু কৰি থৈ গ'ল, আমিও সেইখিনি কৰিব লাগে, আমি সেইটোৱে জানো। তো ভিডিঅ'টো ইমানতে সামৰিছোঁ। জয় অসম, জয় জুবিন দা।